কিমানতম স্বাধীনতা দিৱস ৭৮ নে ৭৭তম স্বাধীনতা দিৱস পালন কৰিব দেখে ৰঙিয়াত বিজেপিৰ হৰ ঘৰ তিৰংগা যাত্ৰা কাৰ্যসূচীৰ মূল বেনাৰত লাগিল কেনা মহকুমা প্ৰশাসনৰ নিমন্ত্ৰণী পত্ৰত উল্লেখ আছে ৭৮তম আৰু কাৰ্যসূচীৰ মূল বেনাৰত লিখিছে ৭৭তম ৰঙিয়াত বিজেপিৰ তিৰংগা পদযাত্ৰাত ভাগ ললে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে হাজাৰ হাজাৰ পুৰুষ মহিলাই মূল বেনাৰখন স্পষ্টকৈ লিখা আছে এইবেলি ৭৭তম স্বাধীনতা দিৱস ৭৬ ফুট দৈৰ্ঘ্যৰ তিৰংগালৈ ৰঙিয়াৰ ৰাজপথত সমদল শতাধিক মহিলাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে বিজেপিয়ে আৰম্ভ কৰিছে এই তিৰংগা পদযাত্ৰা কিন্তু ৰঙিয়াত বিজেপিয়ে উলিওৱা এই তিৰংগা যাত্ৰা কাৰ্যসূচীৰ মূল বেনাৰখনে আউল লগালে এইবেলি দেশে কিমানতম স্বাধীনতা দিৱস পালন কৰিব ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ 30 जी राष्ट्र स्वाभिमान जी राष्ट्रीय पताका देशर स्वाधीनतार महत्तम वर्ष आई है 15 আগষ্ট तारीख तार आगते प्रतिखन घर प्रतिखन शहर प्रतिखन नगर प्रतिखन गाँव सामरी ये स्वाभिमान ये तिरंगा पताकाखনৰ प्रति आमार जी दायित्व आमार जी सम्मान दायित्व आमी जनताक देखुवाई जनताक आकर्षित करी এই तिरंगा पताका आमी যাত্ৰা आरम्भ কৰিছো ঘৰ तिरंगा যাত্ৰা আজি আমাৰ অসমীয়াটো পদযাত্ৰা আৰম্ভ কৰিছে ইয়াত হাজাৰ হাজাৰ সন্মানৰ ৰাইজ ওলাই আহিছে মই সকলোকে ধন্যবাদ জনাইছো এয়া হৈছে আমাৰ স্বাধীনতা এয়া হৈছে আমাৰ দেশৰ প্ৰাণ এয়া হৈছে আমাৰ জাতিৰ প্ৰতি দায়িত্ব দেশৰ প্ৰতি দায়িত্ব